নমস্কাৰ আসাম টেকটক্সৰ দৰ্শকসকলক মই কিদাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 14 মাৰ্চ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টেকটক্স চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু-বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকল এই মুহূৰ্তৰ খবৰটোতকৈ ডাঙৰ খবৰটো হৈছে ৰাজ্যত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পিছতে প্ৰান্তে প্ৰান্তে এতিয়া শিলাবৃষ্টি উজনি নামনি মধ্য অসমৰ প্ৰান্তে প্ৰান্তে ধুমুহা শিলাবৃষ্টিৰ লগতে বজ্ৰপাত ৰাজ্যত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি মুছলমানৰ বাবে স্থিতি সলনি কৰিব নেকি নীতিশ নাইডুৱে এনডিএৰ সহযোগী নীতিশ নাইডুৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব কোটি কোটি মুছলমানে 17 মাৰ্চত দিল্লীৰ জন্তৰ মন্তৰত সাব্যস্ত কৰিব প্ৰতিবাদ ওয়াকফ সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব মুছলমানে বিধেয়কৰ বিৰোধিতা নকৰিলে নাইডুৱে মুছলমানৰ সমৰ্থন হেৰুৱাব বুলি সকিয়নি মুছলিম পাৰ্চনেল ল বৰ্ডৰ উদ্যোগত সাব্যস্ত কৰা হ'ব প্ৰতিবাদ নীতিশ কুমাৰ জেডিইউকো সকিয়নি মুছলিম পাৰ্চনেল ল বৰ্ডৰ অসম আৰক্ষীৰ কনিষ্টবলৰ ফলাফলত বিসংগতিৰ অভিযোগ শাৰীৰিক পৰীক্ষাৰ ফলাফলত বিসংগতি হোৱাৰ অভিযোগ পৰীক্ষাৰ্থীৰ এটা পদৰ বিপৰীতে এতিয়া দুজনকৈ প্ৰাৰ্থীক উত্তীৰ্ণ কৰাৰ অভিযোগ বিজ্ঞাপন মতে এটা পদত 5 জনকৈ প্ৰাৰ্থীক উত্তীৰ্ণ কৰাব লাগিছিল পৰীক্ষা বৰ্ডে ইউআৰ প্ৰাৰ্থীতকৈ সংৰক্ষিত প্ৰাৰ্থীৰ কাৰ্ট অফ মাৰ্ক বৃদ্ধি পোৱাৰ অভিযোগক লৈ ডিজিপি কাৰ্যালয়ত একাংশ প্ৰাৰ্থী বিজেপিক লৈ অভিযোগ পত্ৰ প্ৰেৰণ একাংশ প্ৰাৰ্থীৰ খাৰুপেটীয়াৰ পাচলি বিষাক্ত বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু সদনত ইয়াৰ বিপৰীত তথ্য দাঙি ধৰিলে কৃষিমন্ত্ৰী অতুল বৰাই খাৰুপেটীয়াৰ শাক পাচলি খাই অসমৰ মানুহক মৰিব দিব নোৱাৰি মন্তব্য মুখ্যমন্ত্ৰীৰ বিসদৃশ পাচলি নাখাবলৈ অসমবাসীক আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে কিন্তু সদনত ইয়াৰ বিপৰীত তথ্য দাঙি ধৰিলে কৃষিমন্ত্ৰী অতুল বৰাই জনালে খাৰুপেটীয়াত উৎপাদিত শস্যত কোনো বিষ নাই খাৰুপেটীয়াৰ শস্য সাধাৰণ মানুহৰ বাবে খোৱাৰ উপযোগী পাচলিৰ গুণাগুণ পৰীক্ষাৰ অন্তত প্ৰমাণ হৈছে এই তথ্য কংগ্ৰেছ বিধায়ক আসিফ নাজাৰৰ লিখিত প্ৰশ্নত এই উত্তৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছিল কৃষক বিক্ৰেতা ৰাজনৈতিক উদ্দেশ্যত মুখ্যমন্ত্ৰী এনে মন্তব্য কৰা বুলি একাংশৰ দাবী ৰেচন কাৰ্ডৰ হিতাধিকাৰীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে চাউলৰ লগতে পাব কেইবাবিধো সামগ্ৰী ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ ঘোষণা হিমন্ত চৰকাৰৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব চাউলৰ লগতে দাইল চেনি আৰু নিমখ প্ৰতি কিলোগ্ৰাম মচুৰ দাইলত 25 টকা প্ৰতি কিলো চেনি 20 টকা লগতে প্ৰতি কেজি নিমখত 10 টকাকৈ ৰাজসাহায্য প্ৰতিটো সামগ্ৰীৰ মূল্য অনুসৰি পৃথক পৃথক হ'ব ৰাজসাহায্য সুলভ মূল্যৰ দোকানতকৈও দোকানলৈও কমিছন আৰু পৰিবহণ ব্যয়ও আদায় দিব চৰকাৰে 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা 1 এপ্ৰিলৰ পৰা প্ৰথম কিস্তিৰ ধন পাব প্ৰতিগৰাকী মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম 10,000 টকা পাব প্ৰতিগৰাকী মহিলাই 4চকীয়া বাহন থকা পৰিয়ালৰ মহিলাই লাভ নকৰে এই আঁচনিৰ ধন চৰকাৰী চাকৰি থকা পৰিয়ালৰ মহিলাইও বাদ পৰিব এই আঁচনিৰ পৰা বাছ ট্ৰেক্টৰ যদি ঘৰত থাকে তেন্তে তেওঁলোকে নাপাব লাখপতিৰ ধন তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ ক্ষেত্ৰত ৰেহাই পাব মহিলাসকলে 31 মাৰ্চত নিৰ্দিষ্ট পৰ্টেলত প্ৰকাশ পাব চূড়ান্ত তালিকা প্ৰায় 26 লাখ মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন প্ৰায় 3,200 কোটি টকা ধাৰ্য কৰা হৈছে এই আঁচনিৰ বাবে
আৰু 1 এপ্ৰিলত বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণ নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশনা ভোটাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আধাৰ নম্বৰ ভোটাৰ কাৰ্ডৰ একেটা নম্বৰ লৈ বিতৰ্ক জ্বলি উঠিছে একাধিক ভোটাৰৰ নাম একেটা ভোটাৰ কাৰ্ডৰ নম্বৰৰ সৈতে জড়িত হোৱা তথ্য পোহৰলৈ অহাৰ পাছতে তৃণমূল কংগ্ৰেছে আন ৰাজ্যৰ পৰা অহা ভুৱা ভোটাৰৰ কথাও উত্থাপন কৰিছে আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ ওচৰতো এই বিষয়ত অভিযোগ দাখিল কৰা হৈছে ফাকুৱাত মুছলমানসকলক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান বিজেপি বিধায়কৰ ভাৰতত ধৰ্মীয় বাদ বিবাদ অন্তহীন এক অধ্যায় বিভিন্ন সময়ত ধৰ্মীয় বাদ বিবাদে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে শেহতীয়াকৈ বিজেপি বিধায়ক হৰিভূষণ ঠাকুৰে হোলী উৎসৱত মুছলমানসকলক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান কৰা কাৰ্যক বিহাৰৰ ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱে তীব্ৰভাৱে সমালোচনা কৰিছে পূৰ্বৰ লাখপতি বাইদেউ আঁচনিৰ দৰে মানিব লাগিব কেতবোৰ চৰ্ত মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাজ্যৰ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী আনিছে বিশেষ সুখবৰ বাজেটৰ ঘোষণা অনুসৰি শীঘ্ৰেই মুকলি কৰি দিব মহিলাৰ হিতাধিকাৰী আঁচনিৰ ধন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱা 10 ফেব্ৰুৱাৰীত বিধানসভাত দাখিল কৰিলে চলিত কাৰ্যকালৰ শেষৰখন বাজেট অৰ্থাৎ 2025 আৰু 26 বৰ্ষৰ বাজেট ছেটেলাইটৰ বাবে মাটি নালাগে সামান্য কথাটো নজনা মানুহে ৰাজ্য চলোৱাৰ সপোন দেখে ভূপেন বৰাক কটাক্ষ মুখ্যমন্ত্ৰীৰ ছেটেলাইট বনাবৰ কাৰণে মাটি নালাগে সামান্য কথাটো নজনা মানুহে ৰাজ্য চলোৱাৰ সপোন দেখে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসম বাজেট 25 আৰু 26ত ৰাজ্যৰ নিজা ছেটেলাইট প্ৰসংগত বিৰোধী কংগ্ৰেছক উভতি ধৰি প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এইবাৰৰ ৰাজ্য চৰকাৰৰ বাজেট প্ৰসংগত সমালোচনা কৰি ৰাজ্য চৰকাৰৰ নিজা ছেটেলাইট লাভৰ প্ৰস্তাৱৰ প্ৰসংগত মন্তব্য কৰিছিল কেতিয়া প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ ধন চৰকাৰী ঘৰ প্ৰদানক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীয়ে কয় যে কিছুদিনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে 3.5 লাখ আৱাসৰ কথা ঘোষণা কৰিছিল আৰু চৰকাৰী ঘৰৰ বাবে 7,60,000 লোকৰ অপেক্ষাৰত হৈ আছে আৰু অহা 19 তাৰিখে সমাৰোহৰ জৰিয়তে 3,80,000 লোকৰ প্ৰথম কিস্তি প্ৰদান কৰা হ'ব ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তুতি চলাইছে এপিডিএছএলে ৰাজ্য চৰকাৰে আগন্তুক বিত্তীয় বৰ্ষৰ পৰা বিদ্যুৎ মাচুল এটকাকৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰাৰ সময়তে এপিডিএছএলে বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দিছে প্ৰতিষ্ঠানটোৱে এসপ্তাহৰ ভিতৰত বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বাবে অসম বিদ্যুৎ নিয়ামক আয়োগক প্ৰস্তাৱ দিছে আৰু যোৱাকালি আয়োগে এই সন্দৰ্ভত ৰাজহুৱা শুনানি গ্ৰহণ কৰে কুমাৰ সঞ্জয় কৃষ্ণৰ অধ্যক্ষতাত গ্ৰহণ কৰা শুনানিৰ প্ৰক্ৰিয়াত ৰাজ্যজুৰি ব্যাপক বিতৰ্কৰ সৃষ্টি কৰা স্মাৰ্ট মিটাৰ সন্দৰ্ভত কোনো আলোচনা নহল এই বিষয়ত কোনো অভিযোগ লাভ নকৰাৰ বাবে আলোচনা কৰা নহল বুলি আয়োগে প্ৰকাশ কৰে